আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি আমাৰ বেটাৰ জন্মদিন 30 মাৰ্চ 2024। সি 2023 চনত জন্ম হৈছিলে আৰু আজি তাৰ এবছৰ হ'ল। সেইকাৰণে ঘৰতে সৰুকৈ কেক এটা কাটিলোঁ। এতিয়া ৰাতিপুৱা হৈছে, ৰাতিপুৱা তাৰমানে সি 8:54ত জন্ম হৈছিলে ৰাতিপুৱা। সেইকাৰণে মই ভাবিলোঁ ৰাতি যিহেতু আমি মানে পাৰ্টি কৰিমেই এতিয়া, সেইকাৰণে তাক মই মানে যিটো সময়ত সি জন্ম হৈছিলে সেইটো সময়ত সৰুকৈ কেক এটা কাটি নিয়মটো কৰোঁ বুলি সেই ঘৰৰ মানুহখিনি এনেকৈ কেক এটা কাটিলোঁ আৰু সৰুকৈ। এইখিনি ঘৰৰ মানুহ সকলোৱে, ককা আইতাকো আহিছে আৰু আমাৰ ঘৰৰ মানুহ সকলোখিনি আছে। কিন্তু দুখ লাগিছে দেউতাক আহি নাপালে, ছুটি নাপালে মানে ইলেকশ্যন ডিউটিৰ কাৰণে। আৰু ইয়াতে মই ভিডিঅ'টো কৰি এইকাৰণে ৰাখিছোঁ বেটাই যাতে ডাঙৰ হ'লেও চাব পাৰে। মই লাইক কমেণ্ট বা শ্বেয়াৰ কৰিবলৈ সেইটো ভিডিঅ' কৰা নাই। মই নিজে চাব পাৰিম পিছত বা মোৰ বেটাইও চাব পাৰিব, সেইকাৰণে ৰাখিছোঁ। আৰু এতিয়া আমি অলপ পিছত মন্দিৰলৈ যাম, সাই বাবা মন্দিৰত। যিহেতু মোৰ বেটা সাই বাবাৰ আশীৰ্বাদ হয়, সেইকাৰণে মই সাই বাবাৰ ওচৰত সেৱা কৰিবগৈ লাগিব। আৰু এতিয়া নিয়মটো কৰা হ'ল। তাৰ কিন্তু পূৰা টোপনি ধৰিছে, সি চাগে গাড়ীত যাওঁতে শুইয়ে যাব। আপোনালোকক ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিছোঁ। যদি চাই ভাল পায় লাইক এটা কৰি যাব আৰু কমেণ্ট কৰিব। এতিয়া আমি মন্দিৰলৈ যাবলৈ ওলাই লওঁ। যিসকল নতুনকৈ আহিছে তেওঁলোকে যদি বিচাৰে ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই আগলৈ দিয়া ভিডিঅ'বোৰ চাব পাৰিব। আৰু এতিয়া চাওকচোন আমি ওলালোঁ যাবলৈ মন্দিৰলৈ। বাইদেউ হয়তো আহিছে গোলাঘাটৰ পৰা, তেওঁলোক নাযায় বাৰু। বাইদেউৰ ছোৱালীজনী আৰু আমি যাম। সেয়া অকণমানিকেইটা সোমালেই। আৰু এই আমাৰ বেটাক চাওকচোন মন্দিৰত গৈ মানে বাবাৰ ওচৰত মানে ইমান ধুনীয়াকৈ মানে সি মানে চুঁচৰি গৈ ইমান ধুনীয়াকৈ জয় জয় কৰিছে, মানে সেৱা কৰিছে। মই মানে আচৰিত আৰু চাওকচোন ইমান ভাল লাগিছে। মই সেইকাৰণে ইয়াতে ভিডিঅ'টো মানে ৰাখি দিছোঁ আৰু বাবাৰ ওচৰত গৈ সি আশীৰ্বাদ ল'লে। আৰু এতিয়া আৰম্ভ হৈ গ'ল আমাৰ পাৰ্টি গধূলি। এনেদৰে আমাৰ মানে আৰম্ভ হৈছে। আৰু আমাৰ ভিনদেউ, এয়া ডাঙৰ ভিনদেউ, কি ক'ব আৰু কেক কটাৰ আগতে একদম ধুনীয়াকৈ ফূৰ্তি কৰি লৈছে। বোলে পিছত বোলে সময় নাপাম, সেইকাৰণে এতিয়াই বোলে এই আমাৰ মা দেউতা এতিয়াই ফূৰ্তি কৰি লওঁ। মই পিছে নাচিবলৈ সময়ে নাপালোঁ দেই ল'ৰাৰ লগত লাগি থাকোঁতে। আৰু এতিয়া কেক কটাৰ পৰ্ব আৰম্ভ হ'ল। এইটো কেক হোমমেড কেক হয়, মানে মই বা এগৰাকীক বনাব দিছিলোঁ। কেকটো ৱেটটো মানে অলপ বেছি হৈ গ'ল, সেইকাৰণে মানে কেকটো অলপ বেয়া হৈ গ'ল। আৰু গতিকে অলপ বেয়া হৈ যোৱাৰ কাৰণে মই আৰু এটা কেক আনিবলগীয়া হ'ল। মানে 11th আৱাৰত গৈ পিনে সেইটো কেক আনিছোঁগৈ। তাৰপিছতে এনেদৰে কেক কাটিলোঁ। বেটা টোপনি গৈ আছিলে, তাক মই সাৰ পুৱাই দিলোঁ যে, সাৰ পুৱাই পিনে কেক কাটিব অনাৰ কাৰণে তাৰ মুডটো মানে ভাল হৈ থকা নাই। নহ'লে মানে তাৰ মানে কি আৰু কৈছোঁ নহয় জানো। আৰু এয়া চাওক সি কেকটো কাটিব বিচৰা নাই মানে। আৰু যিহেতুকে মানুহ বহুত দেখিছে আৰু হুলস্থুলো হৈছে, সেইকাৰণে মানে সি অলপ ভয়ো কৰিছে। আৰু সকলো মানুহখিনি আহিলে বাৰু, সেইকাৰণে বহুত ভাল লাগিলে। আৰু মানে ভিডিঅ'টো এইকাৰণে কৰি ৰাখিলোঁ, মোৰ এটা মেমৰি হিচাপে থাকি যাব বেটাৰ ফাৰ্ষ্ট বাৰ্থডে'। সকলোৱে এনেকৈ তাক আশীৰ্বাদ কৰি যাওক, সি যাতে এজন ভাল মানুহ হওক, ডাঙৰ হয় আৰু সদায় তাৰ সুস্বাস্থ্য কামনা কৰিব। এয়া চাওক কেক কাটিছে। এতিয়া সকলোৱে তাক উইচ কৰিছে, কিন্তু সি মোলৈ চাই আছে নাই। মানে সি ভয়ো কৰিছে, মানে হুলস্থুল হৈছে যে সেইকাৰণে সি ভয় কৰিছে। কিন্তু সি মানে পিছত গৈ পিনে বাৰু হেৰি হ'ল। মই ভিডিঅ'টো ভইচ অভাৰ এইকাৰণেই দিছোঁ, মিউজিক লাগি আছিলে, কপিৰাইট আহি যাব আৰু বহুত কিবা কিবি হুলস্থুল হৈ আছিলে যে, সেইকাৰণে মই ভইচ অভাৰ দি দিছোঁ। আৰু ভিডিঅ'টো 30 তাৰিখে মই আপলোড কৰিব নোৱাৰিলোঁ, সেইকাৰণে দুদিন পিছতহে আপোনালোকে দেখি আছে ভিডিঅ'টো। মানে মোৰ মোবাইলত যিহেতু মই ভিডিঅ' কৰা নাছিলোঁ, সকলোৰে পৰা মানে কালেকশ্যন কৰিলোঁ আৰু কালেক্ট কৰি পিনে এনেদৰে ভিডিঅ' এটা কৰি থলোঁ। আৰু যিসকল আলহী আহিছিলে তেওঁলোককো এনেকৈ মানে কেমেৰাতে বন্দী কৰি ৰাখিলোঁ, যাতে পিছলৈকে আমি চাব পাৰোঁ। আৰু এয়া সেইটো কেকে কাটিলোঁ। কাটি বেটাক চাওকচোন চবেই খুৱাব লৈছে, কিন্তু সি নাখায়। সি মানে তাৰ টোপনিটো মানে ভালকৈ নহ'ল যে, উঠাই দিলোঁ। সি মানে সেইটোৱে তাৰ মুডটো অফ হৈ থাকিলে। এইজনী আমাৰ বায়েকে আৰু মাককহে খুৱাইছে, আৰু মানে পেহীয়েককে খুৱাইছে, আৰু ভায়েকক খুৱাব নোৱাৰি। ভায়েকে খাব নিবিচাৰিলে, সেইকাৰণে মোকে খুৱাইছে। আৰু মই বোলো খোৱা মোৰহে বাৰ্থডে আৰু খোৱা বোলো। বাইদেউ মানে কেকটো কাটিও মিনুবাই মোকহে খুৱাইছে। সেয়া সকলোৱে পিছফালৰ পৰা জোকাইছে, বাৰ্থডে কাৰ, মাকৰ নে পুতেকৰ বোলে। সেয়া মই হাঁহি দিছোঁ সেইকাৰণে। আৰু মানে কি ক'ব আৰু এনেকুৱা জমনিবোৰ হৈয়ে থাকে। আৰু তাৰপিছতে আমাৰ সকলো মানুহখিনি এনেকৈ খোৱা বোৱা কৰিলে। আৰু
খোৱা বোৱা ভিডিঅ'খিনি মই ক্লিপ এটা পালোঁ সৰুকৈ লগাই দিছোঁ মানে এইটো ভিডিঅ'ৰ পিছতে আপোনালোকে চিনৰ পিছতে চাব পাৰিব। আৰু আমাৰ বেটাৰ নামটো আপোনালোকে সকলোৱে জানেই নহয়, চায়ান্স হয়। আৰু সেইকাৰণে মানে সাই বাবাৰ আশীৰ্বাদত হোৱাৰ কাৰণে চায়ান্স দিছোঁ। এয়া আইতাক হয়, আইতাকে তাক কেক অকণমান খুৱাব লৈছে, কিন্তু সি নাখায়। সি মানে মুখখন ঘূৰাই ঘূৰাই দিছে, জুজুবস্তি অলপ চেলেকালে আৰু। তাৰপিছতে সেই দেউতাও আহিছে। তাৰপিছতে আলহী আমাৰ গোলাঘাটৰ, যোৰহাটৰ সকলো আহিলে। মা আহিলে, এয়া মোৰ মা হয়। মোৰ মায়ে অকণমান খুৱাব লৈছে, সেয়াও নাখায়, সেয়াও মুখ ঘূৰাই দিছে। তাৰপিছতে টুপিটোৰ কাৰণে মানে সি মানে বেয়া পাই আছে কাৰণে বায়ে আহি পিনে টুপিটো তাক খুলি দিলে। যিহেতু সৰু ল'ৰা ন, ইলাষ্টিক লগোৱা এনেকুৱা গালত থাকিলে সি বেয়াও পাব পাৰে। আৰু ই চাওকচোন, এই অনন্ত ই মানে ইমান বদমাছ নহয় জানো। সি পিছফালৰ পৰা সেই কেকৰ ক্ৰীম লগাই দিলে। মই তাক কৈ আছোঁ কেক কটা সময়ত কিন্তু ক্ৰীম নাসানিবি দেই, পিছত সানিবি, ল'ৰাটোৱে ভয় কৰিব। সি আনি সানি দিলে। কি কৰিম আৰু, মোৰ সেইটো সময়ত খং উঠি গ'ল। কিন্তু কিবা এটা কৈ পালোঁ তাক, ক'ব নালাগিছিলে বাৰু, হ'লেও বেয়াকৈ কোৱা নাই। মই ক'লোঁ আৰু তই তোক কৈছিলোঁ নহয় এতিয়া কি কেক ক্ৰীমৰ নাসানিবি বুলি, পিছত সানিবি। সি সানি দিলে। বেয়া নাপাবি, তই যদি ভিডিঅ'টো চাইছ বেয়া নাপাবি, মই সেইটো এনেই খঙতহে ক'লোঁ। আৰু এয়া খোৱাৰ মানে ভিডিঅ'খিনি ক্লিপ এটা মানে লৈ থ'লোঁ আৰু ভিনদেউৰ ওচৰত আছিলে। এইটো কিমান নাম্বাৰ বেষ্ট মই নাজানো। এনেদৰে খোৱা বোৱাখিনি হ'ল, সকলোৱে খালে আৰু। ইয়াতো মানে নাচিবলৈ এৰা নাই আৰু ফূৰ্তি কৰিবলৈ এৰা নাই। এনেদৰে খোৱা হ'ল। এয়া আধা মানুহ প্ৰায় গ'লেই খাই। এইটো ক্লিপটো ৰাখি দিলোঁ লৈ। তাৰপিছতে আৰু সকলোৱে খাই বৈ সকলোৱে বাৰু খানাটো ভালে পালে খাই বৈ যোৱাৰ পিছত আৰু আমি ঘৰৰ মানুহখিনিয়ে খালোঁ। মোৰ পিছে খোৱাত বহুত দেৰি হ'ল দেই, কিন্তু আইটেম যিখিনি আছিলে খাই বাৰু ভালেই লাগিলে। আৰু সকলোৱে ভাল বুলিয়ে কৈছে, খাই ভালেই লাগিলে বুলি কৈছে। আৰু এয়া চাওকচোন, লাগি গ'ল আৰু সকলোৱে নাচ গানত। এয়া দেখিছে নহয়, ই মানে ফাৰ্ষ্ট টু লাষ্ট নাচিয়েই থাকিলে, মানে ষ্টাৰ্টিঙৰ পৰা যে নাছিলে মানে ই নাচিয়ে থাকিলে। এনেদৰে সকলোকে মানে টানি টানি আনিছে আৰু নাচিবলৈ। আৰু কি কৰিব, এয়াই ফূৰ্তি ন, এদিনৰ কাৰণেই হওক যিয়ে হওক আৰু ফূৰ্তিটোৱে মেইন। আৰু লগতে কেইখনমান মানে ফটো আছিলে, মই এই ফটোকেইখনো ইয়াত লগাই দিলোঁ। ভাবিলোঁ ফটোকেইখন এনেই যদিও মানে হেৰাই যাব পাৰে, এনেদৰে থাকিলে ইউটিউবত ভিডিঅ'ৰ লগতে থাকি যাব। এয়া মা দেউতা চান্স নাপায় ন ফটোৰ, সেইকাৰণে এনেদৰে মাৰি থৈ দিলোঁ। আৰু এয়া দেউতা, এয়া মা, এনেদৰে খোৱা সময়ত ফটো মৰা হ'ল। আৰু সেইখিনিয়ে আৰু বেটাৰ একদম নাকে চাকে পূৰা ক্ৰীম লাগি থাকিলে। এয়াই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। আমি ৰাতিপুৱা সময়ত যে বাবাৰ মন্দিৰত গৈছিলোঁ তাৰে ফটো এইখন। আৰু এয়া ডাঙৰ বা আৰু মই এনেদৰে মিলি গ'ল আৰু ড্ৰেছৰ কালাৰ। এয়া ভাইটি, আমি বাই ভনীকেইজনী